ছাত্ৰীক যৌন নিৰ্যাতন চলাই গ্ৰেপ্তাৰ হৈছে শিক্ষক হাইলাকান্দিত গ্ৰেপ্তাৰ হৈছে লম্পট শিক্ষক অভিজিত সৰকাৰ হাইলাকান্দি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিজিত সৰকাৰক টিউচনৰ সময়ত ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগ আছে অভিজিত সৰকাৰৰ বিৰুদ্ধে ভয় ভাবুকি দি যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে পক্সো আইনৰ অধীনত শিক্ষকজনৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে 12 বছৰীয়া ছাত্ৰীক নিৰ্যাতন চলাইছিল আৰু তাৰ পিছতে গ্ৰেপ্তাৰ হৈছে এইজন শিক্ষক আপনার কিটা রেস করছে আর কে রেপ করলা তেওঁ এজন টিচাৰ তেওঁৰ নাম হৈছে অভিজিত সৰকাৰ তেওঁৰ বয়স হৈছে 56 তেওঁ ঘৰত প্ৰাইভেট টিউচন কৰে আৰু তেওঁৰ ঘৰত টিউচন কৰিব যাওঁতে এই ষ্টুডেণ্ট গৰাকীক তেওঁ মলেষ্টেশ্যন কৰিছে আৰু গতিকে হেনেকুৱা এটা এলিগেশ্যন আহিলে লগে লগে আমি ইমিডিয়েটলি এটা কেছ ৰেজিষ্টাৰ কৰিলোঁ কেছ ৰেজিষ্টাৰ কৰি ইমিডিয়েটলি আমি একিউজড মানুহজনক ধৰা হ'ল বৰ্তমান ধৰি তেওঁক ফৰৱাৰ্ডো কৰা হ'ল ফৰৱাৰ্ড কৰি আমি 2 দিনৰ ৰিমাণ্ড লৈছোঁ বৰ্তমান মানে পক্সো কেছ একজেক্টলি পক্সো কেছ